নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ'চৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে জেঠ মাহৰ 7 তাৰিখ, ইংৰাজী মে' মাহৰ 21 তাৰিখ মঙলবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:36 গৈ 30 ছেকেণ্ডত। সূৰ্যাস্ত হ'ব আবেলি 5:59 4 তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি। নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ। যোগ হৈছে ব্যতিপাত যোগ। কৰণ হৈছে দৈতিলকৰণ। আজি শিশুৰ জন্ম হ'লে তুলা ৰাশি, বৈশ্যবৰ্ণ, দেৱাৰীগণ, বাঘৰ অস্থি, বৰুণ যোগ, অষ্টোত্তৰী বুধৰ দশা, বিংশোত্তৰী মংগলৰ দশা। ৰাতিপুৱা 5:30 বজাৰ পিছত দেৱগণ হ'ব, মহিষৰ অস্থি হ'ব, বিংশোত্তৰী ৰাহুৰ দশা। বাকীখিনি একে থাকিব। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দোষ নাই। আজি দক্ষিণ দিশত কোনো শুভযাত্ৰা নাই। শুভকৰ্ম যদি চাওঁ আমি গৰ্ভধান আৰোগ্য স্নান আছে। আজি বেঙেনা খোৱা নিষেধ। আমি যদি চাওঁ আজি ত্ৰয়োদশীৰ তিথিৰ 21 সপিণ্ডন থাকিব। এতিয়া আহিছোঁ আমি দৈনিক ৰাশিফল। এতিয়া আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ পিতৃৰ কিছু ৰোগ হোৱা দেখা যায়, ৰোগ হ'ব পাৰে। দ্ৰব্য আৰু স্ত্ৰী লাভ হ'ব, আয় বৃদ্ধি হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিছু হ'ব বুলি ক'ব পাৰি। বিদ্যাত মধ্যমীয়া, স্বাস্থ্য কিছু মধ্যমীয়া, কৰ্মত শুভ বুলি ক'ব পাৰি। ধনস্থানৰ কিছু মধ্যমীয়া। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ গৃহত শুভ কাৰ্য অনুষ্ঠান থাকিব আৰু যিকোনো কৰ্মত আপোনালোকে আগবাঢ়িলে সফল প্ৰাপ্তি হ'ব। স্বাস্থ্যৰ কিছু উন্নতি হ'ব। পাৰিবাৰিক সুখ লাভ কৰিব। বিত্ত টকা পইচা লাভ হ'ব। স্বাস্থ্যৰ কিছু উন্নতি হ'ব। কৰ্মত সুনাম হ'ব। বিদ্যাত শুভ হ'ব। ধনস্থানৰ কিছু শুভ। শুভ সংখ্যা হৈছে বগা, শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল যিসকল শিল্পী আছে তেওঁলোকৰ কাৰণে অতি শুভ, শিল্পীসকলৰ কাৰণে। আৰু যদি চাওঁ আমি ধনস্থানত অতি শুভ। আৰু কিন্তু এটা বস্তু চাব লাগিব, আমি ঘূৰি ফুৰা উদ্দেশ্যহীনভাৱে মানসিক কিছু অশান্তি থাকিব, কাৰ্য কিছু হানি থাকিব, কিছু দুখ, হতাশা, শোক এইবিলাক থাকিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰতো কিছু মধ্যমীয়া। বিদ্যাত অতি শুভ। ধনস্থানৰ কিছু অশুভ থাকিব। কৰ্মত শুভ বুলি ক'ব পাৰি। স্বাস্থ্য কিছু মধ্যমীয়া। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ উৎসৱত অংশগ্ৰহণ থাকিব। যিকোনো উৎসৱত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে। কিছু নেত্ৰ পীড়া থাকিব, নেত্ৰ মানে চকুৰ অসুখ থাকিব পাৰে। মানসিক কিছু অশান্তি থাকিব। আৰু যদি চাওঁ আমি ধনস্থানত অতি শুভ। কৰ্মতো কিছু অশান্তি থাকিব। স্বাস্থ্য মধ্যমীয়া। পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। বিদ্যাত মধ্যমীয়া। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ পুৰণি বন্ধু আগমন বা পুৰণি বন্ধুৰ লগত মিত্ৰ বন্ধু লাভ কৰিব। আৰু চাওঁ আমি শত্ৰু কিছু ভয় থাকিব, শত্ৰুৰ কাৰণে অলপ চাই চিতি চলিব। তথাপি কিন্তু দ্ৰব্য লাভ, অপ্ৰত্যাশিতভাৱে অৰ্থ লাভ আৰু যিকোনো কামৰ চেষ্টাত সাফল্য লাভ কৰিব। ধনস্থানত মধ্যমীয়া। স্বাস্থ্য মধ্যমীয়া। বিদ্যাত অতি শুভ। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 7। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ খেতিয়কৰ কিছু কষ্ট থাকিব। ধন কিছু নাশ হ'ব পাৰে। উন্নতিত চেষ্টাত কিছু বাধা থাকিব। ধনস্থানত কিছু বাধা থাকিব। স্বাস্থ্যত শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। বিদ্যাত অতি শুভ। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ত কিছু উন্নতিৰ যোগ দেখা যায় আৰু অৰ্থ লাভ হ'ব। বস্ত্ৰ, সুখাদ্য লাভ, সুনিদ্ৰা, ভাল টোপনি আহিব। কৰ্মত অতি শুভ। ধনস্থানত কিছু মধ্যমীয়া। স্বাস্থ্য মধ্যমীয়া। পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। বিদ্যাতো শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে পখৰা বা চিত্ৰ বিচিত্ৰ।
শুভ সংখ্যা হৈছে 2 এতিয়া আছো বৃশ্চিক ৰাশি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনজনৰ কাষত থাকিব আৰু অতিথিৰ কিছু আগমন ঘটিব পাৰে কিছু ৰোগ হ'ব পাৰে ধন ক্ষয় হ'ব পাৰে স্বাস্থ্য কিছু অশুভ কৰ্ম মধ্যমীয়া ধনস্থান মধ্যমীয়া পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ বিদ্যাত কিছু মধ্যমীয়া ফল লাভ কৰিব শুভ ৰং হৈছে ডাঠ হালধীয়া শুভ সংখ্যা হৈছে 2 এতিয়া আছো ধনুৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়ত কিছু উন্নতি লাভৰ যোগ থাকিব বিভিন্ন ধৰণে লাভ কৰিব টকা পইচাৰ সাফল্য লাভ কৰিব ধনস্থান অতি শুভ যেহেতু টকা পইচা অহা যোগ আছে কৰ্ম মধ্যমীয়া স্বাস্থ্য কিছু মধ্যমীয়া থাকিব পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া বিদ্যাত অতি শুভ শুভ ৰং হৈছে ৰঙা শুভ সংখ্যা হৈছে 4 দেইছো মকৰ ৰাশি জাতক জাতিকাসকলৰ ছাত্ৰ ছাত্ৰীৰ অতি সুনাম যিসকলে গান নাচ কৰে তেওঁলোকৰ কাৰণে অতি শুভ দিন আৰু আমি সাফল্য কিছু ধন বৃদ্ধি বন্ধুৰ পৰা কিছু বিবাদ হ'ব পাৰে তথাপি মহাসুখ লাভ কৰিব স্বাস্থ্য অতি শুভ ধনস্থানৰ কিছু মধ্যমীয়া কৰ্মত সুনাম বুলি ক'ব পাৰি পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ বিদ্যাত অতি শুভ শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে 4 এতিয়া আছো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মনত কিছু আনন্দ ভাৱ থাকিব আনন্দ লাভ কৰিব আৰু কিছু ছুটি ভ্ৰমণ যোগ থাকিব আৰু দ্ৰব্য লাভ কৰিব কিছু ক্ষেত্ৰত আমি যদি চাওঁ শত্ৰু ক্ষেত্ৰত কিছু অকমান শত্ৰু বৃদ্ধি হ'ব পাৰে ৰাজভয় অলপ শত্ৰু ভয় থাকিব স্বাস্থ্য কিছু মধ্যমীয়া কৰ্মত অতি শুভ পাৰিবাৰিক ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি বিদ্যাত মধ্যমীয়া শুভ ৰং হৈছে নীলা বা ক'লা শুভ সংখ্যা হৈছে 4 এতিয়া আছো মীন ৰাশিৰ জাতক জাতিকাসকলৰ কিছু বেমাৰ আজাৰ হ'ব পাৰে আৰু কিছু ৰাজসাহায্য লাভ কৰিব আপোনালোকে অলপ চাই চিতি চলিব অৰ্থ লাভ হ'ব যদিও স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে মূৰৰ বিষ হ'ব পাৰে ধনস্থানৰ কিছু শুভ বুলি ক'ব পাৰি পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া বিদ্যাত অতি শুভ কৰ্মটো শুভ বুলি ক'ব পাৰি আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে ধন্যবাদ